এয়া মটৰ পনীৰ বনাবলৈ কেৰাহী উঠাই দিছোঁ। পনীৰবোৰো কাটি ল'লোঁ। কেৰাহী ভালকৈ ধুই পখালি অলপ গৰম পানী কৰি আউখালি এয়া কেৰাহীখন দেখা পাইছেনে উঠাই থৈছোঁ। আৰু এইখিনি পনীৰ কাটি লৈছোঁ। ভাল পনীৰে, খোলা পনীৰ বাৰু, এই পেকেটৱালা নহয়, খোলাটো বেয়া নহয়, ভাল পনীৰে আনিছোঁ। এয়া তেল দিছোঁ। তেলত ভাজি ল'ম পনীৰখিনি। ভাজি পেলাই তাৰপিছত পিঁয়াজ, আদা নহৰু বেছি দিয়া নাই বাৰু, যিহেতু নহৰু বহুত দাম। পিঁয়াজ দিছোঁ মিডিয়াম চাইজৰ 4টা, সেইবিলাক লৈছোঁ, গুড়ি কৰি লৈছোঁ মেচিনত। এই যে হেণ্ড মেচিন যিটো, হাতেৰে গুড়ি কৰিব পাৰি। আৰু সৰু সৰু বিলাহী 2টা দি মিডিয়াম চাইজৰ, যিটো লোকেল বিলাহী, গতিকে গুটিবোৰ পেলাই লৈছোঁ, নহ'লে টেঙা হ'ব। এয়া দেখিছেনে ভাজি লৈছোঁ। পনীৰ ফ্ৰিজত যিহেতু ৰাখিছিলোঁ ঠাণ্ডা দিন, গতিকে অলপমান পনীৰখিনিত পানী টাইপৰ থাকে আৰু এয়া ধুনীয়াকৈ ভাজা হৈ গ'ল। এয়া পূৰা এপোৱা পনীৰ, এনেই দেখিছে এনেকুৱা ডাঙৰ ডাঙৰ পিচ কৰিছোঁ। যিহেতু ফটোটো অলপ দূৰৰ পৰা আছে কেমেৰাটো, সেইকাৰণে অলপ সৰু লাগিছে, এনেই ডাঙৰে পিচবিলাক। গোটেই ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। এয়া পনীৰখিনি কাঢ়ি লোৱাৰ পিছত এয়া তেলখিনি এইখিনিতে বনাম। আৰু তেল নিদিওঁ আজি অলপ কম। এয়া পিঁয়াজ, আদা, নহৰু, কেঁচা জলকীয়াটো কাটি দিছোঁ, মানে কেঁচাৰ পকা জলকীয়া আনিছিলোঁ মই কালি। মই আনিয়ে থাকোঁ মাজে মাজে। কেঁচাৰ যিটো পকা জলকীয়া বৰে ভাল লাগে, সেইটোৱে দিম। ইয়াত বেলেগে আৰু নিদিওঁ, খুব বেছি জ্বলা নকৰোঁ আৰু। জ্বলা হ'বই এনেও, যিহেতু ফালি দিম এটা, বাকী 3টা গোটাকৈ দিম, দেখা পাব ভিডিঅ'টো। এয়া পিঁয়াজৰ গুড়ি, পিঁয়াজ এয়া দিলোঁ, ধনিয়া পাউডাৰ দিলোঁ। আৰু তাৰ আগতে মই অলপ দিলোঁ, এভাৰেষ্টৰ চিকেন মছলা দি দিলোঁ। আৰু এয়া এভাৰেষ্টৰে ধনিয়া পাউডাৰ। এয়া ভাজি আছোঁ। মোৰ অলপ ধৈৰ্য্যটো কম থাকে, বহুত সময় ভাজিব লাগে, কিন্তু আধামান ভাজতে মই এয়া মটৰো দিলোঁ, দেখা পাব ভিডিঅ'টোত। কেঁচা মটৰ আনিছিলোঁ। কেঁচা মটৰৰ এতিয়া বিৰাটেই দাম, অলপ দিন পিছতহে কম হ'ব। এয়া দেখিছেনে, গোটাকৈ দিছোঁ কেঁচাৰ পকা, আৰু এটা ফালি দিছোঁ। আৰু এইখিনি কেঁচা মটৰ দিলোঁ। কেঁচা মটৰখিনি ভাজি ল'ম, ভাজি পেলাই তাৰপিছত পনীৰখিনি দি বনাম, দেখা পাব ভিডিঅ'টো। থেংক ইউ ফৰ ৱাচিং। গোটেই ভিডিঅ'টো চাবা বুলি আশা কৰিলোঁ। লাইক আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। থেংক ইউ, বাই বাই মাই ডিয়াৰ ভিউৱাৰ্ছ। এয়া একেবাৰে ধুনীয়াকৈ হৈ গ'ল অৱস্থা। অলপ পানী দিছিলোঁ বাৰু, একদম শুকুৱাই দিলোঁ, মানে বেছি সময় উতলাইছোঁ আৰু। বেছি উতলালে টেষ্টটো বেছি আহে। আৰু মটৰখিনিও আধা ভজা হৈছিল, ভিজি গ'ল। এয়া একদম
হোটেলৰ নিচিনা পনীৰ হোটেলততো আৰু সেইবিলাক কিবা পুৰণা তেল পুৰণা মানে কি হোটেলতো ভাল তেলেই দিয়ে বাৰু এইটো নহয় কিন্তু কিছুমান বস্তু হোটেলৰ ইমান ঠিক নাথাকে কেতিয়াবা গৰম তেল থাকি গ'লে সেইখিনিও দি দিয়ে নমাই থৈ পেলাই ঠাণ্ডা হোৱা তেলটো আকৌ গৰম কৰি কিন্তু ঘৰত বনোৱাটো একেবাৰে আৰু পিয়ৰ মটৰ পনীৰ Thank you for watching my dear viewers. Like and subscribe to the